हेलो ভিউয়ার্স, আজি আমি উপস্থিত আছো বর্তমান এখন উদ্বোধনী অনুষ্ঠানত। আৰু ইয়াত এখন উদ্বোধনী অনুষ্ঠান মানে এখন চশমা দোকান ইয়াত উদ্বোধন করা হয়েছে। এই চশমা দোকানখনৰ এটা গুৰুত্ব আছে, এই সম্পৰ্কে আপোনালোকক দেখুৱাবলৈ আমি আজি আৰম্ভ কৰি আছো। প্ৰথমে মই লোকেশনটো দিছো, এইখিনি মুছলিমপট্টি চাৰিআলিৰ কৰ্নাৰত মছজিদ ৰোডত অৱস্থিত এই দোকানখনৰ। ইয়াত প্রথমে মই অনুরোধ করিম যাতে ইয়া বোর্ডখন দেখুৱাই দিয়ে। এই বোর্ডটো আপোনালোকে চাই লওক, নামখন দোকানৰ আই অপটিক্স। এই দোকানখনত আপোনালোকে যিখিনি ডক্টৰে পৰীক্ষা কৰা চশমা বিভিন্ন ধৰণৰ কোৱালিটি আপোনালোকে ইয়াত পাব। আৰু যিসকল পেচেণ্ট আছে, আইচৰ যিসকল প্ৰব্লেম আছে, যিকোনো ডক্টৰ যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে বা যদি আপোনালোকে নাপায়, তেতিয়াহ'লে আহি ইয়াত যোগাযোগ কৰিলে আপোনালোকে চকুৰ ভিউয়ার্স এটা কথা আপোনালোকে মনত ৰাখিব, চকু হৈছে শৰীৰৰ এনেকুৱা এটা অংগ যিটো অংগ অবিহনে চলা খুবেই মুস্কিল, আৰু যাৰ নাই সি এইটোৰ প্ৰকৃত মূল্য বুজি পায়। গতিকে মই সমূহ ভিউয়াৰ্সকলক অনুৰোধ কৰিম যাতে এইখিনি ঠাইত আহি এইখন দোকানত এই চশমাৰ সুবিধা আছে। ডক্টৰে যিকোনো ধৰণৰ চশমা আপোনালোকক লিখি দিয়ে, এই চশমাবিলাক আহি এইখন দোকানত যোগাযোগ কৰিলে আপোনালোকে পাব। আৰু ইয়াৰ লোকেশনটো মই কৈ দিলো। এতিয়া হবিয়ে দোকানৰ বস্তুখিনি কি কি আছে, কাষ্টমাৰৰ কাৰণে কি কি ফেচিলিটি আছে, দোকানখনত মই আপোনালোকক দেখুৱাম। এতিয়া সমগ্ৰ পৰিৱেশখিনি মই দেখুৱাবলৈ যত্ন কৰিম। এইটো চাওক কৰ্নাৰ হয়, এইটো মুছলিমপট্টি চাৰিআলিৰ কৰ্নাৰত থকা একেবাৰে মছজিদ ৰোডৰ পশ্চিম ফালে আছে মুছলিমপট্টি চাৰিআলি, আৰু আমাৰ যিখন পূব ফালে আছে একেবাৰে বড় মছজিদৰ একেবাৰে সন্মুখত এই দোকানখন অৱস্থিত। চিধা আপোনালোকে আহিব পাৰিব, কোনো ধৰণৰ অসুবিধা নহ'ব। আৰু মই দোকানদাৰ যিজন দোকানৰ অনাৰ আছে, মই তেখেতৰ যিটো কণ্টেক্ট নাম্বাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত মই দি দিম। এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি ডাইৰেক্ট আহিব পাৰিব। এতিয়া বলক দোকানৰ ভিতৰলৈ আমি যাওঁ। আহক, আমি বৰ্তমান দোকানৰ ভিতৰত প্ৰৱেশ কৰিলো। এয়া হৈছে যিখিনি দেখি আছে, যিখিনি গোটেইখিনি হৈছে আপোনাৰ ডক্টৰে লিখা চশমাৰ কোৱালিটি। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ চশমাৰ সুবিধা পাব। যিসকল বয়োজ্যেষ্ঠ মাক দেউতাকসকল ঘৰত আছে, আপোনালোকৰ একেবাৰে কম খৰচত আপোনালোকে ডক্টৰ দেখুৱাব পৰা সুবিধাও আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু যিসকল বয়োজ্যেষ্ঠ ব্যক্তিসকল আছে, আপোনালোকে চকুৰ বেমাৰত, চকুৰ অসুবিধাত দেখিব পৰা নাই, তেখেতসকলৰ কাৰণে চকুৰ চশমাৰ সুবিধা কৰি দিয়ক। একেবাৰে কম খৰচত আপোনালোকে আহি এইখন দোকানত নাম্বাৰ দিয়া থাকিব, সেইখন নাম্বাৰত যোগাযোগ কৰি ডাইৰেক্ট আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব। দাদা, এইজন হৈছে এইখন দোকানৰ যিখন আইচ অপটিকেল শ্বপ, এইখন শ্বপৰ অনাৰ, তেখেতৰ লগত এতিয়া আমি অলপ কথা পাতিম। কি কি কেনে ধৰণৰ চশমা, কি কি ফেচিলিটি আছে ইয়াত সবিয়ে জানিবলৈ আমি তেখেতৰ পৰা চেষ্টা কৰিম। দাদা, আমাৰ পৰা নমস্কাৰ। আপোনালোক নমস্কাৰ। ওয়ালাইকুম সালাম। বহুত ভাল এটা পদক্ষেপ লৈছে, কাৰণ এইখিনি অঞ্চলৰ কাৰণে এইটো দোকানৰ খুবেই দৰকাৰ আছিল। ইয়াত যিটো দোকানৰ ব্যৱস্থা আপোনালোকে কৰিছে বা ইয়াৰ প্ৰয়োজন ইয়াত অনুভৱ কৰিছে, তাৰ কাৰণে আমি এইখন ঠাইৰ অঞ্চলৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিলো। এতিয়া ডক্টৰে যিসকল চশমা, যিবোৰ চশমা লিখিব, গোটেইখিনি চশমা ইয়াত এভেইলেবল হ'ব নেকি? হ'ব, চব চশমা পাই যাব ইয়াত। আৰু ধৰক কোনোবা বেমাৰীয়ে ঘৰৰ পৰা এই ভিডিঅ'টো চাই এতিয়া ডক্টৰৰ সুবিধা বিচাৰি নাপায় বা নাপাব, অসুবিধা হ'ব, সেইসকল ৰোগীয়ে যদি আপোনালোকৰ লগত যোগাযোগ কৰি ডক্টৰ দেখুৱাব বিচাৰে, সেইটো পাৰিব নেকি? পাৰিব, সেইটোও পাৰিব। আৰু কি কি আছে কেনেধৰণৰ চশমা? মেডিকেলৰ যিবোৰ চশমা, পাৱাৰ চশমা, আমাৰ ইয়াত চব পাৱাৰ চশমা পাই যাব। লগতে আপোনাৰ ছানগ্লাছো আছে, এইবিলাকো পাই যাব। যেনেকুৱা ধৰণৰ চশমা লাগে চব আছে। অর্থাৎ যিকোনো ধৰণৰ ডাক্তৰী পৰীক্ষা কৰা চশমা আপোনাৰ দোকানত এভেইলেবল আছে। আৰু ফেশ্বনেবল যিবোৰ জেনেৰেল পোৱা যায় সেইবোৰো আছে, সেইবোৰো যদি কোনো কাষ্টমাৰে বিচাৰা সেইবোৰোতো এভেইলেবল আছে। সেইটো মই দেখাবলৈ যত্ন কৰিম। ইয়াত যিবোৰ ফেশ্বনেবল চশমা আছে সেইবোৰো যদি ছানগ্লাছ আপোনালোকে প্ৰয়োজন হয় তেতিয়াহ'লে সেইবোৰো ল'ব পাৰিব আপোনালোকে। কিন্তু বিশেষভাৱে
যিখিনি ডক্টৰে দিয়া যিকোনো ধৰণৰ চকুৰ কাৰণে উপকাৰী চশমা আপোনালোকৰ প্ৰয়োজন হয়, এই চশমাবোৰ আহি এই কন্টেক্ট নম্বৰত যোগাযোগ কৰি আপোনালোকে এইখন দোকানৰ পৰা পাব বা ল'ব পাৰিব। যিকোনো ধৰণৰ চকুৰ প্ৰব্লেমৰ কাৰণে আপোনালোকে যিবোৰ চশমাৰ আপোনালোকৰ প্ৰয়োজন হয়, এইবোৰ চশমা এই ভিডিঅ'ত দিয়া নম্বৰত যোগাযোগ কৰি আপোনালোকে আমাৰ হোজাই চহৰৰ একেবাৰে মাজমজিয়াত উপস্থিত যিখন আইজ অপটিকেল শ্বপ এই দোকানৰ অনাৰৰ লগত যোগাযোগ কৰি আপোনালোকে চকুৰ সমস্যাৰ সমাধান কৰিব পাৰিব। এতিয়া দুই ধৰণৰ চশমা মই দেখুৱালো ইয়াত আপোনালোকক, ফেশ্বনেবলো আছে, প্ৰয়োজনীয় ডক্টৰ ৰিপৰ্টৰ চশমাও ইয়াত আছে। গতিকে আজি এইখিনি হবিয়ে দেখুৱাই কথা কৈ দিলো আপোনালোকৰ লগত। সকলোৰে ভাল সুস্বাস্থ্য কামনা কৰি ইয়াতে শেষ কৰিলো। ধন্যবাদ। জয় আই হওক।